3 নম্বৰ 2 প্ৰশ্নটো আমি এতিয়া ভালকৈ পঢ়ি লওঁ কি কৈছে দুটা সম্পূৰক এটা আছে দুটা সম্পূৰক এটা আছে পূৰক আৰু এটা আছে সম্পূৰক পূৰক মানে যদি দুটা কোণ যদি মই যোগ কৰিলে 90 ডিগ্ৰী হয় তেতিয়া তাক আমি কি বুলি কওঁ পূৰক আৰু যদি দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তাক কি বুলি কয় সম্পূৰক ওকে তো ডাঙৰ কোণটো সৰুতকৈ 18 ডিগ্ৰী বেছি কোণ পিছৰ কৈছে কোণ দুটা নিৰ্ণয় কৰা ওকে তো আমাক প্ৰশ্নটো দিয়া আছে দুটা কোণ কি হয় সম্পূৰক হয় আৰু ডাঙৰ কোণটো সৰুতকৈ 18 ডিগ্ৰী বেছি তেনে কোণ দুটা আমি নিৰ্ণয় কৰিব লাগে তো আমি প্ৰথমতে ধৰি ল'ম ধৰা হ'ল কেৱল কোণ দুটা আমি ধৰি ল'লোঁ x আৰু y তো ইয়াতো ডাঙৰ সৰু কথা আছে তো x টো আমি ডাঙৰ বুলি ধৰি লওঁ y টো সৰু এটা দুটা আমাক কি বুলি কৈছে সম্পূৰক বুলি কৈছে নহয় জানো তো মই ক'লোৱে সম্পূৰক মানে কি হয় দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব আৰু পূৰক বুলি ক'লে দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'ব লাগিব তো যেটো প্ৰশ্নমতে আমি কি পাম বা শৰ্তমতে প্ৰথম শৰ্তমতে আমি কি পাম যদি x আৰু y দুটা কোণ যদি মই যোগ কৰোঁ কিমান হ'ব 180 হ'ব ওকে তো 180 ডিগ্ৰী হ'ব আৰু আমি ডিগ্ৰীটো নিদিওঁ তো পিছত আমি যেটা এনসাৰটো লিখিম তেতিয়া 180 ডিগ্ৰী দিলে হৈ যাব তো এটা আমি কি বুলি কম এইটো আমি 1 নম্বৰ বুলি নাম দি দিলোঁ ওকে তো ইয়াত আমি x ৰ মানটো ওলোৱা নাই পিছত 2 ৰ পৰা ওলালে হ'ব বা 1 ৰ পৰা ওলালে হ'ব যৰ পৰা ওলালেও আমি চলি যাম এতিয়া আমি 2 নম্বৰ সমীকৰণটো বনাম 2 নম্বৰ সমীকৰণ আমি যদি চাওঁ ডাঙৰ কোণটো সৰুতকৈ 18 ডিগ্ৰী বেছি তো কম বেছি কথা ক'লে আমি সদায় সমান কৰিব লাগিব একফালে x আৰু একফালে y তো এটা x টো যদি চাওঁ x টো ডাঙৰ হয় তো ডাঙৰটো 18 ডিগ্ৰী বেছি হৈ আছে ইফালে 18 ডিগ্ৰী কম হৈ আছে তো দুইফালে সমান কৰিবৰ কাৰণে মই ইফালে 18 ৰে কি কৰিলোঁ যোগ কৰিলোঁ গুণৰ কথা ক'লে পূৰণ কৰিব লাগে কম বেছি বুলি ক'লে আমি কি কৰিব লাগে যোগ বিয়োগ কৰিব লাগে ওকে তো ইফালে আমি 18 ডিগ্ৰী কম হৈ আছিল 18 ডিগ্ৰী আমি ইফালে প্লাছ কৰি দিলোঁ তো এইটো কি কৰিলোঁ কেই নম্বৰ 2 নম্বৰ তো x ৰ মান ইয়াত অলৰেডি ওলাই গৈছে x মানে কি হয় y + 18 তো এতিয়া আমি কি কৰিম x ৰ মান 2 ৰ পৰা 1ত পাতিম তো আমি কি কৰিম x ৰ মান ক'ত পাতি দিম 1ত x ৰ মান 1ত পাতি পাওঁ তো 1 নম্বৰটো এবাৰ মই লিখি ল'ম কি আছে x + y = 180 তো ইয়াৰ পৰা আমি কি পাম x মানে এতিয়া এইটো x মানে এইটো হয় y + 18 তো এইটো লিখিব পাৰিম মই y + 18 আৰু ইফালে প্লাছ y আছে সমান কিমান হ'ব 180 হ'ব তো ইয়াত এইটো y দুটা y যোগ হ'ব তো 2y আৰু সমান সোঁফালে আছে 180 আছে 18 টো ইফালে প্লাছ আছে সোঁফালে গ'লে -18 হ'ব তো y সমান 2 টো ইয়াত পূৰণ হৈছে সোঁফালে গ'লে আহিব হৰত 180 ৰ পৰা 10 গ'লে 170 170 ৰ পৰা 8 গ'লে 162 তো 2 ৰে 1 মই কাটিব পাৰোঁ 2 8 গুণ 16 2 গুণ 2 তো 81 ডিগ্ৰী তো y কিমান হ'ব 81 ডিগ্ৰী ইয়াত মই এটা ডিগ্ৰী দিম ওকে আকৌ y ৰ মানটো কি কৰিম মই y ৰ মান ক'ত পাতি দিম য'ত x ওলাই থৈছিলোঁ x ক'ত ওলাই থৈছিলোঁ এইটো 2 নম্বৰ y ৰ মান 2ত পাতি পাওঁ 2ত পাতি পাওঁ তো 2 নম্বৰ সমীকৰণ কি আছে x = y + 18 আমাক আছে x = y + 18 ওকে তো ইয়াৰ আমাৰ x মানে y মানে কিমান পাইছোঁ 81 তো ইয়াত পাতিম মই 81 + 18 তো ইয়াৰ পৰা আমি কিমান পাই যাম x সমান এইটো হৈ যাব 9 এইটো হৈ যাব 9 তো 99 ডিগ্ৰী এতেকে x হ'ব আমাৰ 99 ডিগ্ৰী আৰু y হ'ব আমাৰ কিমান 81 ডিগ্ৰী ওকে তো এতেকে নিৰ্ণয় কোণ দুটা হ'ল কিমান হ'ব 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী এতিয়া আমি দুটা যোগ কৰি চাব পাৰোঁ যদি দুটা যোগ কৰোঁ 180 ডিগ্ৰী হ'ব সম্পূৰক হৈ আছে আৰু যদি মই এইটো বিয়োগ কৰি চাওঁ এইটো কিমান হ'ব 18 ডাঙৰ হ'ব হয়নে 99 টো 81 তকৈ 18 বেছি তো এইটো আমাৰ যেটো শৰ্ত আছিল শৰ্তটো আমাৰ কি হৈছে ফুলফিল হৈ আছে তো যি কৈছিল আমাৰ কুৱেশ্যনৰ ডিমাণ্ডটো আমাৰ পূৰ হৈ আছে তো আমি কি ক'ব পাৰোঁ দুটা আমাৰ শুদ্ধ এনসাৰ ওকে তো 3 নম্বৰ 1 আৰু 2 টো হৈ গ'ল ইয়াৰ পিছত 3 নম্বৰ 3 4 5 6 ইয়াৰ আমি নেক্সট ভিডিঅ'ত কৰিম ওকে তো আজি ভিডিঅ'ৰ কাৰণে ইমানে তো ইয়াৰ নেক্সট যদি প্ৰশ্নবিলাক লাগে তেন্তে ইয়াৰ নেক্সট ভিডিঅ'টো তোমালোকে চাই ল'বা ওকে